নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সংস্থা NHM অসম আৰু ৰাষ্ট্ৰীয় কৰ্মচাৰী সংস্থাৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন নিউজ ডাইৰেক্ট ৰিপৰ্ট সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সংস্থা NHM অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থাই ৰাজ্যৰ প্ৰতিখন জিলাতে গণতান্ত্ৰিকভাৱে NHM কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শনেৰে অবিৰত ধৰ্ণা কাৰ্যসূচী আৰু কমৰবিৰতি ও অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। আজি NHM কৰ্মচাৰী সংস্থাই যি দুটা কৰ্মচাৰী সংস্থা আছে তেওঁলোকে দুটা যি ধৰ্ণা কাৰ্যসূচী আজি গ্ৰহণ কৰিছে তেওঁলোকে ফেজ ৱাইজ কৰিছে। আজিৰ পৰা আজি 3-4-5ৰ কাৰণে 3 দিনৰ কাৰণে তেওঁলোকে এটা ৰেজিষ্ট্ৰেশ্যন আমাৰ হেডকোৱাৰ্টাৰবিলাকত কৰিছে, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত তেওঁলোকে আমাক এখন মই আচলতে আজি আপোনালোকৰ যিটো ভাৰ্চন দিছে অসম চিকিৎসা সহায়ক সংস্থা আমছা চমুকৈ আমছা মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে কৈছোঁ, মই কোনো অফিচিয়েল হিচাপে মই আপোনাক কোৱা নাই। তেওঁলোকে এখন আমাক লেটাৰ দিছিলে যে আমছালৈ এখন লেটাৰ দিছিলে যে আমাৰ এটা মৰেল ছাপোৰ্ট লাগে আৰু যিটো এতিয়া তেওঁলোকে ডিমাণ্ড কৰিছে সেই ডিমাণ্ডটো সঁচাকৈ ক'বলৈ গ'লে তেওঁলোকে এটা আমাৰ স্বাস্থ্য বিভাগক সহায় কৰিবৰ কাৰণে 2005 চনৰ পৰা তেওঁলোক আমাৰ লগত আছে আৰু আমাক সকলো ফালৰ পৰা তেওঁলোকে সহায় কৰি আহিছে। আমাৰ যিবিলাক ৰিপৰ্টিঙৰ পৰা আদি কৰি যিখিনি কাম কৰিব লাগে তেওঁলোকে সকলোখিনি কৰি আছে। আজি এই ধৰ্ণাৰ ফলত তেওঁলোকৰ পৰা আমি সঁচাকৈ বহুত আমাৰ প্ৰব্লেমত হৈছে। আমাৰ যিহেতু মেগা হেল্থ কেম্পবিলাক হৈ আছে, আপোনালোকে জানে যে মেগা হেল্থ কেম্পৰ ছেকেণ্ড ফেজটো আমাৰ আৰম্ভ হৈছে। সেই ছেকেণ্ড ফেজটো কৰিবৰ কাৰণে আমাৰ এতিয়া কালিলৈ আমাৰ এটা মেগা কেম্প আছে যোৰহাটত, বিশেষকৈ যোৰহাটত কালিলৈ এটা মেগা হেল্থ কেম্প আছে। সেই মেগা হেল্থ কেম্পটোৰ যিটো ছেকেণ্ড ফেজৰ কেম্প তাক কাম কৰিবৰ কাৰণে আমি মানুহ বিচাৰি এতিয়া উলিয়াব লাগে, যিহেতু তেওঁলোকে NHM কৰ্মচাৰী সংস্থাই যিহেতু তেওঁলোকে কৰ্মবিৰতি পালন কৰি আছে আৰু সেইকাৰণে আমাৰ যথেষ্ট অসুবিধা হৈছে। আজি তেওঁলোকে যদিও ইমাৰ্জেঞ্চিখিনি তেওঁলোকে চলাই আছে, তেওঁলোকে ইমাৰ্জেঞ্চি যিখিনি নিকু হওক বা পিকু হওক বা অন্য ডেলিভাৰী হওক সেইখিনি কাম বা অন্য তেওঁলোকে এখন যিখন হেৰিমতে তেওঁলোকে মানে কিছুমান ইমাৰ্জেঞ্চিবিলাক চলাই থাকিব। তথাপি আমি ক'বলৈ গ'লে যিখিনি আমাৰ নৰ্মেল ৰিপৰ্টিং আজি প্ৰায় আমাৰ আজি 29 তাৰিখৰ পৰা বা 30 তাৰিখৰ পৰা তেওঁলোকৰ ৰিপৰ্টিং আমাৰ হোৱা নাই, যিহেতু তেওঁলোকে ৰিপৰ্টিং কৰা নাই। কিন্তু সেই ৰিপৰ্টিঙৰ কাৰণে আমাৰ যথেষ্ট কষ্ট অনুভৱ হৈছে আৰু কিছুমান লেগছ আমাৰ থাকি গৈছে, কিছুমান লেপছ হৈ পৰি গৈছে। যিহেতু এসময়ত তেওঁলোকে গোটেইখিনি কাম এই ৰিপৰ্টিঙৰ কাম তেওঁলোকেই কৰিছিলে। 2005 চনৰ পৰা তেওঁলোকেই সেইখিনি কাম কৰি আছে। আমাৰ এই 20 বছৰৰ পিছত আমাৰ এতিয়া মানুহখিনি সিমান অভ্যস্ত নহয় এই ৰিপৰ্টিঙৰ ক্ষেত্ৰত। সেইকাৰণে আমাৰ যথেষ্ট হেল্থ ডিপাৰ্টমেণ্টত যথেষ্ট ক্ষতি সাধন হৈছে। যোৰহাট জিলা জ্যোতি স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত 3 নৱেম্বৰৰ পৰা আগন্তুক 5 নৱেম্বৰলৈকে পুৱা 9 বজাৰ পৰা বিয়লি 3:30 প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। লগতে উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে সমগ্ৰ অসমতে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।